হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ লোকসকললৈ এখন আঁচনি আগবঢ়াইছে। আৰু এই আঁচনিখন বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি প্ৰযোজ্য, কিয়নো বৰ্তমান আমাৰ অসমত যিসকল দৰিদ্ৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয়, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বাবে এখন বিশেষ সুবিধা প্ৰদান কৰিব বিচাৰিছে। আৰু যিহেতু এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে যে কোনো শিক্ষাৰ্থীয়ে যাতে পঢ়াৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। ইয়াতে কোনো পাৰ্চেণ্টেজ বা গ্ৰেডৰ কথা নাথাকে। তো 2 লাখৰ ইনকাম, বাৰ্ষিক আয়টো 2 লাখতকৈ যিসকল ব্যক্তিৰ কম হয় বা যিসকল পৰিয়ালৰ কম হয়, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে এই সুবিধাটো সম্পূৰ্ণৰূপে পাব। আৰু এই আঁচনিখন আজি প্ৰকাশ কৰিছে আৰু তেওঁ ভিডিঅ' যোগে তেওঁ টুইটাৰত দিছিলে। আৰু আঁচনিখনৰ সবিশেষ মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু তেখেতে এই আঁচনিখনৰ জৰিয়তে কি কি সুবিধা হ'ব বা কাক কাক দিব, এই সকলোখিনি কথা তেখেতে ভিডিঅ' যোগে কৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি মই আপোনালোকক আজিৰ ভিডিঅ'টোত সম্পূৰ্ণৰূপে ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে কোনো ধৰণৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে কথাখিনি বুজি পাব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি শুনি লওঁ আৰু এবাৰ চাই লওঁ। আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে গাইজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো গাইজ আহক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান সমগ্ৰ অসমতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে বহুতো মহাবিদ্যালয়ত নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। দুই এটা অভিযোগ মোৰ ওচৰলৈ আহিছে যে বিভিন্ন মহাবিদ্যালয়ত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তি কৰিবলৈ যাওঁতে কিছু অসুবিধাৰ সন্মুখীন হৈছে। অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ আঁচনিখনৰ অধীনত যোৱা কেইবাটাও বছৰে বিনামূলীয়া নামভৰ্তিকৰণৰ ব্যৱস্থা কৰি আহিছে। এইবাৰো আমি মহাবিদ্যালয়সমূহক নিৰ্দেশ দিছোঁ যে যাৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম, তেনে পিতৃ মাতৃৰ সন্তানক যাতে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়া হয়। বিভিন্ন কাৰণত যদি আমি আয়ৰ প্ৰমাণ পত্ৰ উলিয়াওঁতে অসুবিধা হয়, তেনেহ'লে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত আমি আপোনালোকৰ পৰিয়ালক দিয়া পৰিয়াল পৰিচয় পত্ৰখন মহাবিদ্যালয় কৰ্তৃপক্ষক জমা দিওঁ বা তাৰ প্ৰতিলিপি জমা দিওঁ, আমি বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা ল'ব পাৰোঁ। এই বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়সমূহেও কোনো আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। বছৰি প্ৰায় 110 কোটিৰ পৰা 150 কোটিলৈ বিনামূলীয়া নামভৰ্তিৰ মাচুল আমি মহাবিদ্যালয়সমূহক উভতাই দিওঁ। কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি বিনামূলীয়া নামভৰ্তিকৰণ প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে তেনে ছাত্ৰ ছাত্ৰীক জিলা উপায়ুক্ত অথবা শিক্ষা বিভাগৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ মই অনুৰোধ জনাম। মহাবিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাম, বিনামূলীয়া নামভৰ্তি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক মহান কৰ্ম বুলি তেওঁলোকে যাতে অনুভৱ কৰে। আৰু ছাত্ৰ ছাত্ৰী যিসকলে বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে যোগ্য, তেওঁলোকক যাতে অত্যন্ত মৰম আৰু এখন বিশাল হৃদয়ৰে সৈতে বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো মই 10 জুলাইত লগ পাম।
বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়ে সন্মুখীন হোৱা আৰ্থিক ক্ষতিৰ সমুদায় ধন আমি 10 জুলাই তাৰিখেই উভতাই দিম। বহুত বহুত ধন্যবাদ।